এপিচিচিৰ সাধাৰণ সম্পাদক সুৰজ দিহিঙীয়াৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য। সুৰজ দিহিঙীয়ে কিহৰ তাৰণাত পদত্যাগ কৰিছে মই নাজানো। বিজেপিয়ে কংগ্ৰেছ দলৰ নেতাসকলক প্ৰলোভন দি পুলিচৰ ভয় দেখুৱাই দলত যোগদান কৰাইছে। হাৰিয়ানা ৰাজস্থানৰ বিজেপি দলৰ সাংসদেও আমাৰ দলত যোগদান কৰিছে। দলত অহা যোৱা এইবোৰ চলি থাকিবই। আমি সদায় বিজেপিৰ অপশাসনৰ বিৰুদ্ধে কাম কৰি যাম। সুৰজ দিহিঙীয়াই কি কাৰণে পদত্যাগ কৰিছে মই নাজানো। সুৰজ দিহিঙীয়া আমাৰ এজন স্বাভাৱিকতে আমাৰ কংগ্ৰেছ দলৰ অসমৰ এজন যথেষ্ট আমাৰ প্ৰিয় এজন নেতা আৰু তেওঁ পদত্যাগ কৰাৰ কি কাৰণত কিহৰ তাৰণাত তেওঁ লৰালৰিকৈ গৈ পেলাই পদত্যাগ কৰিলে সেই কথাৰ মই উত্তৰ দিব নোৱাৰোঁ। কিন্তু এইটো কথা ঠিক যে এতিয়া এইটো সময়ত বিজেপি দলে যেনে তেনে আমাৰ মানুহবিলাকক তেওঁলোকে বিভিন্ন ধৰণে প্ৰলোভন দেখুৱাই ভয় দেখুৱাই পুলিচৰ কিবা একশ্যন দেখুৱাই তেওঁলোকে সাধাৰণতে এই কংগ্ৰেছ দলৰ পৰা বিজেপিত জইন কৰাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমাৰ নিচিনা আমি যিসকলে হাড়ে হিমজুৱে মজ্জাগতভাৱে আমাৰ লাখ লাখ কৰ্মী আমি কোনো বিজেপি দলত যোগদান কৰাৰ কথাটো প্ৰশ্নই উঠিব নোৱাৰে।